স্বাস্থ্যই পৰম সম্পদ, সুস্থ শৰীৰত সুস্থ মনে বাস কৰে। এনেবোৰ উক্তি আপোনালোকে প্ৰায় শুনি আছে। প্ৰকৃততে মানৱ জাতিয়ে সভ্যতাৰ জখলাত আগবাঢ়ি যোৱাৰ লগে লগে স্বাস্থ্য আৰু শৰীৰ বিষয়ত অধিক গুৰুত্ব দিয়া আৰম্ভ কৰিছে। ইয়াৰ খুব ভাল লক্ষণ। আৰু সুস্বাস্থ্যৰ প্ৰধান আহিলাই হ'ল এক সঠিক জীৱনশৈলী। সঠিক সময়ত খোৱা শোৱা আৰু নিয়মীয়াকৈ শাৰীৰিক ব্যায়াম কৰি বহু মানুহে সুন্দৰ স্বাস্থ্য পাবলৈ সক্ষম হৈছে। কিন্তু কি জানে, এক সুন্দৰ শৰীৰ আৰু সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ পিছতো বহু মানুহ কেতিয়াবা অসুখী হয়, অসন্তুষ্ট হয়, অতৃপ্ত হৈ ৰয়। আৰু এই অসন্তুষ্টি অতৃপ্তিৰ কাৰণ হ'ল প্ৰকৃততে মানসিক আৰু আধ্যাত্মিক অসংগতি। আধ্যাত্মিকতা বুলি ক'লে বহু লোকে ধৰ্মীয় ৰীতি নীতি, ভগৱানৰ পূজা সেৱা কৰাৰ পদ্ধতি বুলি ভাবে। কিন্তু প্ৰকৃততে আধ্যাত্মিকতাৰ অৰ্থ হ'ল মানসিক সুস্থতা বা অন্য অৰ্থত সকলো সময়তে সন্তুষ্টি, স্থিৰতাৰ প্ৰশান্তি অনুভৱ কৰা। নিজৰ নিজৰ ক্ষেত্ৰত সফল বিশ্বৰ বহুতো প্ৰকৃত ব্যক্তিয়ে আধ্যাত্মিকতাৰ অনুশীলনৰ দ্বাৰাই যে জীৱনৰ প্ৰকৃত সফলতা লাভ কৰিছে, সেয়া কথাও তেওঁলোকৰ লিখনিৰ জৰিয়তে সাক্ষাৎকাৰৰ জৰিয়তে প্ৰকাশ কৰিছে। আৰু আধ্যাত্মিকতা অনুশীলনৰ এটা প্ৰধান খোজ হ'ল ধ্যান বা মেডিটেশ্যন। স্বামী বিবেকানন্দ, ৰামকৃষ্ণ পৰমহংস, বৰ্তমানৰ যুগৰ আধ্যাত্মিক গুৰু সদগুৰু ৰবি শংকৰ, ডক্টৰ দীপক চোপ্ৰা আদি ভাৰতৰ বিভিন্ন মহান ব্যক্তিৰ উপৰিও ষ্টিভ জবছ, ছেম ৱাটছন, অপেৰা উইনফ্ৰী আদি পাশ্চাত্য দেশৰ বহুতো সফল ব্যক্তিয়ে তেওঁলোকৰ জীৱনত ধ্যান বা মেডিটেশ্যনে কিদৰে প্ৰভাৱ পেলাইছে সেয়া বিভিন্ন সাক্ষাৎকাৰৰ লেখনি প্ৰকাশ কৰিছে। ধ্যানৰ দ্বাৰা কেনেকৈ উপকৃত হ'ব পাৰে সেয়া বিজ্ঞানৰ দৃষ্টিকোণৰ পৰাও বিশ্লেষণ কৰি চোৱাৰ প্ৰয়াস কৰা হৈছে। আৰু অলপতে কৰা এটা গৱেষণাত প্ৰকাশ পাইছে যে যিসকল ব্যক্তিয়ে ধ্যান কৰে তেওঁলোকৰ মগজুত জেৰিফিকেশ্যন বুলি এটা প্ৰক্ৰিয়া অধিক হয়। আৰু জেৰিফিকেশ্যন হ'ল মগজুৰ পৃষ্ঠত, বিশেষকৈ মস্তিষ্কৰ কৰ্টেক্সত থকা কিছুমান বিশেষ ভাঁজ, আৰু এই ভাঁজসমূহে আমাক অধিক কাম কৰিবলৈ শক্তি দিয়ে। আৰু যিমানে অধিক ধ্যান কৰা যায় সিমানে অধিক মগজুৰ জেৰিফিকেশ্যন হয়। আচলতে জেৰিফিকেশ্যন এটা জটিল প্ৰক্ৰিয়া। ই সাধাৰণতে ভ্ৰূণৰ বিকাশ আৰু শৈশৱতেই হয়। তথাপিও যিহেতু অধ্যয়নে দেখাইছে যে ধ্যান কৰা ব্যক্তিসকলৰ জেৰিফিকেশ্যন অধিক হয়, গতিকে আমি আহক ধ্যান কৰোঁ। আৰু যিকোনো বয়সতেই জেৰিফিকেশ্যন হ'ব পাৰে যদিহে আপুনি নিয়মীয়া ধ্যান কৰে। আৰু আপোনালোকে ভাবিব জেৰিফিকেশ্যন হ'লে কিনো হয়। জেৰিফিকেশ্যন হ'লে মগজুৰ বিভিন্ন অঞ্চলৰ মাজত স্নায়ু সংযোগ আৰু যোগাযোগ বৃদ্ধি হয়। আৰু আমাৰ জ্ঞানমূলক কাৰ্যবোৰ যেনে উপলব্ধি, মনোযোগ, স্মৃতিশক্তিও উন্নত হয়। আৰু গৱেষকসকলে এতিয়াও মগজুৰ বিকাশ, কাৰ্য, আচৰণ ভালকে বুজিবলৈ জেৰিফিকেশ্যনৰ অধ্যয়ন কৰিয়ে আছে। আৰু কেৱল এয়াই নহয়, ধ্যান কৰিলে মগজুৰ আন কিছুমান সুখৰো বিকাশ সাধন হয়। আৰু সমাজ বিজ্ঞানী আৰু মনোবিজ্ঞানীসকলে তেওঁলোকৰ গৱেষণাত প্ৰকাশ কৰিছে যে নিয়মিত ধ্যান কৰা ব্যক্তিসকলে আনৰ সুখ দুখৰ লগত অধিক একাত্ম হ'ব পাৰে। আৰু আপোনালোকে বাৰু ধ্যান বুলি ক'লে কি বুজে? লিখিবচোন ধ্যানৰ অৰ্থ কি বুজে আপোনালোকে। আৰু আপোনালোকে নিশ্চয় ধ্যান কেনেকে কৰিব লাগে এই সন্দৰ্ভত বা কিতাপ পঢ়িছে বা বহুবোৰ ভিডিঅ' আজিকালি ইউটিউবত আছে, নিশ্চয় চাইছে। গতিকে আপোনালোকে নিজে এইবোৰ যদি ধ্যান কেনেকে কৰে বুজি নাপায় বা কৰিব নোৱাৰে, তেনেহ'লে ইউটিউবত উপলব্ধ বিভিন্ন ভিডিঅ' চাই বা ধ্যান কেনেকে কৰে তাৰ কিছুমান প্ৰবন্ধ আছে, কিতাপ আছে, এইবোৰ পঢ়িও ধ্যান কৰিবলৈ আপোনালোকে লওকচোন। ধ্যানৰ উপযোগিতা কিমান বেছি সেয়া আপোনালোকে মই যিমানেই নকওঁ কিয় আপোনালোকে নিজে জীৱনত প্ৰয়োগ কৰিলেহে আপোনালোকে বুজি পাব। আৰু চাওক, ধ্যান কৰিলে যে আপুনি জীৱনত চমৎকাৰ কিবা কৰিব পাৰিব এনে নহয়, কিন্তু আপুনি জীৱনৰ প্ৰশান্তি আৰু পৰিপূৰ্ণতা লাভ যে কৰিবই সেয়া নিশ্চিত। আৰু ধ্যানে মানুহৰ জীৱন তেনেদৰে সলনি কৰে, নিজৰ লগত নিজৰ পৰিচয় ঘটায়। আৰু যি লোকৰ মন সকলো সময়তে শান্ত হৈ থাকে, স্থিৰ হৈ থাকে, সেইলোকে যিকোনো কাম ভালদৰে কৰিব পাৰে। আৰু আপোনালোকে নিশ্চয় জানে মানুহৰ মন এটি শিশুৰ দৰে চঞ্চল আৰু শিশুৰ দৰে নিৰ্মলো। কিন্তু যেতিয়া ধ্যান নকৰে তেতিয়া চঞ্চল মনে আমাক বিপদত পেলায়। আৰু এই চঞ্চলতাৰ বাবে আমি মনৰ নিৰ্মলতাও হেৰুৱাব লগা হয়।
গতিকে ধ্যানৰ অনুশীলনৰ দ্বাৰা চঞ্চলতা নাশ কৰি মনৰ নিৰ্মলতা অটুট ৰাখক। প্ৰতিদিনে ৰাতি শোৱাৰ সময়ত আৰু ৰাতিপুৱা শুই উঠি নিয়মীয়াকৈ 10 পৰা 30 মিনিটৰ ভিতৰত ধ্যানৰ অভ্যাস কৰক। প্ৰথমে হয়তো আপোনালোকে 30 মিনিট নোৱাৰিব পাৰে, প্ৰথমে 10 মিনিট কৰক, 20 মিনিট কৰক, 30 মিনিট কৰক। আৰু আপোনালোকে যদি এনেদৰে ধ্যান কৰি থাকে, জীৱনৰ সকলো ঘাত প্ৰতিকূল পৰিস্থিতি হেলাৰঙে অতিক্ৰম কৰিব পাৰিব। আৰু শেষত আপোনালোকক মই পুনৰ অনুৰোধ কৰিম, সদায় 10 পৰা 30 মিনিট সময় ধ্যান কৰাৰ অভ্যাস এটা গঢ়ি তোলকচোন। আৰু প্ৰথমে ধ্যান কৰাটো আপোনালোকৰ আমনিদায়ক বা অসম্ভৱ যেন লাগিব পাৰে, কিন্তু নিতৌ যদি কৰে, আন নহলেও আপোনালোকে যদি মই অসমীয়াত দিয়া ধ্যানৰ মেডিটেশ্যনৰ বিৱৰণীবোৰ শুনিও যদি আপোনালোকে অনুশীলন কৰাৰ চেষ্টা কৰে, আপোনালোকে বহুত বেছি ভালদৰে ধ্যানৰ যিখিনি উপকাৰিতা সেয়া উপলব্ধি কৰিব পাৰিব আৰু আপোনালোক নিশ্চিন্তভাৱে উপকৃত হ'বই। আপোনালোকক সকলোৰে সুস্বাস্থ্যৰে থাকক, মানসিক আৰু শাৰীৰিক স্বাস্থ্য ভাল হওক, তাৰে মই কামনা কৰিলো। ধন্যবাদ।